অসম নিউজ এনি সমূহ দৰ্শকক স্বাগতম জনাই মনৱনীতাই দিবলৈ ওলাইছো দিনটোৰ প্ৰথমটো খবৰ বিহালীত আৰম্ভ হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান প্ৰায় ৩০০ৰো অধিক পৰিয়ালৰ ঘৰত আজি চলিব প্ৰশাসনৰ বুলডোজাৰ পুৱা ৭ বজাৰ পৰা ২০খনৰো অধিক বুলডোজাৰেৰে প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান আৰু ২৫৬ বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্যৰে প্ৰশাসনে আৰম্ভ কৰিছে এই উচ্ছেদ এই মুহূৰ্তত জনাইছো বাতৰিৰ সবিশেষ জনাই আছে এক গুৰুত্বপূৰ্ণ খবৰ আজি বিহালীৰ বাঘমাৰীত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ২৬৫ বিঘা মাটি বেদখল মুক্ত কৰিবলৈ প্ৰশাসনে চলালে বুলডোজাৰ পুৱা ৭ বজাৰ পৰাই ২০খনতকৈও অধিক বুলডোজাৰেৰে চলোৱা হয় উচ্ছেদ অভিযান উচ্ছেদৰ বাবে সমগ্ৰ অঞ্চলটোক ৫টা জোনত কৰা হৈছে বিভক্ত বিহালীৰ অতিৰিক্ত আয়ুক্ত আৰু বিহালী সমজিলা আয়ুক্তৰ নেতৃত্বত চলিছে এই অভিযান পূৰ্বে ৪৩৩টা পৰিয়াললৈ প্ৰশাসনে প্ৰেৰণ কৰিছিল জাননী উচ্ছেদস্থলীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী সমগ্ৰ অঞ্চলটোত নিয়োগ কৰা হৈছে সহস্ৰাধিক সুৰক্ষা কৰ্মী এই মুহূৰ্তত জনাই আছো এক অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আজি বিহালীত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান বিহালীৰ বাঘমাৰীত প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ ২৬৫ বিঘা মাটি বেদখল মুক্ত কৰিবলৈ প্ৰশাসনে চলাইছে বুলডোজাৰ পুৱা ৭ বজাৰ পৰাই ২০খনতকৈও অধিক বুলডোজাৰেৰে প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান উচ্ছেদৰ বাবে সমগ্ৰ অঞ্চলটোক ৫টাকৈ জোনত বিভক্ত কৰা হৈছে বিহালীৰ অতিৰিক্ত আয়ুক্ত আৰু বিহালী সমজিলা আয়ুক্তৰ নেতৃত্বত এই উচ্ছেদ অভিযান পূৰ্বে ৪৩৩টা পৰিয়াললৈ প্ৰশাসনে উচ্ছেদৰ বাবে জাননী প্ৰেৰণ কৰিছিল আৰু উচ্ছেদস্থলীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী সমগ্ৰ অঞ্চলটোত নিয়োগ কৰা হৈছে সহস্ৰাধিক সুৰক্ষা কৰ্মী জনাই আছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী ভূমি বেদখল কৰি একাংশই বসতি স্থাপন কৰি আহিছে আৰু সেইসকল অবৈধ লোকসকলক উচ্ছেদ কৰিবৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যতে এতিয়া অব্যাহত আছে উচ্ছেদ অভিযান আজি বিহালীত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান ৩০০ৰো অধিক পৰিয়ালৰ বাসগৃহত আজি চলিব প্ৰশাসনৰ বুলডোজাৰ বিহালীৰ বাঘিমাৰীত চলিছে উচ্ছেদ অভিযান ইয়াৰ পূৰ্বে গোৱালপাৰা ধুবুৰী হাছিলাবিল উৰিয়ামঘাটকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলিছিল আৰু সেই উচ্ছেদ অভিযান সফলভাৱে সমাপ্ত হোৱাৰ পাছত আজি বিহালীত প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান প্ৰায় ৩০০ৰো অধিক পৰিয়ালক উচ্ছেদ কৰাৰ লক্ষ্যৰে প্ৰশাসনে চলাইছে অভিযান বিহালীৰ বাঘিমাৰীত ২০খনতকৈও অধিক বুলডোজাৰেৰে প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান পুৱা ৭ বজাৰ পৰা বিহালীৰ বাঘিমাৰীত চলিছে উচ্ছেদ আৰু বৰ্তমানলৈকে কেইবাটাও ঘৰ প্ৰশাসনে ভাঙি পেলাইছে ২০খনতকৈও অধিক বুলডোজাৰ ব্যৱহাৰ কৰা হৈছে সহস্ৰাধিক আৰক্ষী নিৰাপত্তাৰক্ষীক সেই স্থানত মোতায়েন কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নহয় উচ্ছেদৰ সময় তাৰ প্ৰতি লক্ষ্য ৰাখি সহস্ৰাধিক আৰক্ষীক তাত নিয়োগ কৰা হৈছে আৰু ইয়াৰ পূৰ্বে ৪৩৩টা পৰিয়াললৈ প্ৰশাসনে জাননী জাৰি কৰিছিল আৰু সেই জাননীৰ সময় ইতিমধ্যে উকলি গৈছে সময় উকলাৰ লগে লগে আজি পুৱা ৭ বজাৰ পৰা সেই অঞ্চলটোত চলিছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ প্ৰায় ৩০০ৰো অধিক পৰিয়ালক আজিৰ দিনটোত উচ্ছেদ কৰা হ'ব ২৬৫ বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ প্ৰশাসনে পুৱা ৭ বজাৰ পৰা আৰম্ভ কৰিছে উচ্ছেদ অভিযান আমাৰ ঘৰটো আজি কিমান দিনৰ পৰা খাজা ঘৰ এতিয়া ধৰক পুৰণাই হৈ গ'ল সেইখিনি ঘৰ আজি প্ৰশাসনে তাত ভাঙি দিব বুলি বিচাৰি আছে ভাঙি আছে এতিয়া বৰ্তমানে এতিয়া সেইকাৰণত আমি ইয়াতে থিয় হৈ আছোঁ আমাক যাবও নিদিয়ে সেইখিনি ঘৰটো মই চালোঁ হয় আমাৰ ইমান ধুনীয়া এটা ঘৰ আছিল সেই ঘৰখন আজি ভাঙি দিওঁ আমাৰ মনতো বহুত দুখ লাগিছে আজি ঘৰটো ভাঙি দিয়াৰ কাৰণত আমি অহা যোৱা কৰি আছোঁ ঘৰটো চাই আছোঁ এতিয়া আজি যাক সোমাব নিদিয়ে সেই ঘৰটোত আমি গ'লোঁ হয় লাট দেখাটো আমি দেখিলোঁ হয় আজি কিন্তু প্ৰশাসনে মোক যাব দিয়া নাই সেইকাৰণত আমি বৰ দুখিত আমি কিমান দিনৰ পৰা আছোঁ আমি নাজানো আমিতো সৰুৰ পৰা জন্ম কৰিম আমাৰ ইয়াতে আমি থাকিলোঁ আমাৰ দেউতাহঁতে ইয়াতে মৰি গ'ল আমিও এতিয়া বুঢ়া হ'লোঁ
ইমান দিন আমাৰ ঘৰ চৰ ভঙা নাই, আজি প্ৰশাসন আহিছে ভাঙি দিবলৈ। এতিয়া আশ্ৰয় লৈ আছোঁ আমি এই বালিপুখুৰী। কাগজ পাতি আছিলে নেকি? কাগজ পাতি আছে, গোপচাৰ মাটি বুলি প্ৰশাসনে কৈ আছে। ইহঁতে এইবিলাকতো আমি বুজিও নাপাম, ইজিআৰ ভিজিআৰ বুলি কৈ আছে। সৰুৰ পৰা আমি এতিয়া ডাঙৰ দীঘল হৈ বুঢ়া হ'লোঁ, এতিয়া আমি গমেই পোৱা নাই যে এইটো কেনেকুৱা কি মাটি। কিন্তু আমি অহা যোৱা কৰিছোঁ মণ্ডলৰ ওচৰত, কাৰণগড়ৰ ওচৰত। সিহঁতে মানে আমাক মাটিৰ পট্টা কৰি দিয়া নাই। আমাৰ নামটো আলাফুদ্দিন। কিমানজনীয়া পৰিয়াল আছিলে তাতে আপোনালোকৰ? তাত আমাৰ পৰিয়াল আছিলে 13জন। কি কয় এইখন জেগাখন আপুনি? য'ত মাটি ঘৰ আছিলে জেগা? ঘৰ আছিলে, জেগাখন আছে এতিয়া। কি নাম কয় এইখন জেগাখন? এইখন জেগাটো ছোট। আমাৰ ঘৰটো আজি কিমান দিনৰ পৰা খাজা ঘৰ, এতিয়া ধৰক পুৰণাই হৈ গ'ল। সেইখিনি ঘৰ আজি প্ৰশাসনে তাত ভাঙি দিব বুলি বিচাৰি আছে, ভাঙি আছে এতিয়া বৰ্তমানে। এতিয়া সেইকাৰণত আমি ইয়াতে থিয় হৈ আছোঁ, আমাক যাবও নিদিয়ে। সেইখিনি ঘৰটো মই চালোঁ হয়, আমাৰ ইমান ধুনীয়া এটা ঘৰ আছিল, সেই ঘৰখন আজি ভাঙি দিব। আমাৰ মনতো বহুত দুখ লাগিছে। আজি ঘৰটো ভাঙি দিয়াৰ কাৰণত আমি অহা যোৱা কৰি আছোঁ, ঘৰটো চাই আছোঁ। এতিয়া আজি যাক সোমাব নিদিয়ে। সেই ঘৰটোত আমি গ'লোঁ হয়, লাট দেখাটো আমি দেখিলোঁ হয় আজি, কিন্তু প্ৰশাসনে মোক যাব দিয়া নাই। সেইকাৰণত আমি বৰ দুখিত। আমি কিমান দিনৰ পৰা আছোঁ আমি নাজানো, আমিতো সৰুৰ পৰা জন্ম আমাৰ ইয়াতে আমি থাকিলোঁ। আমাৰ দেউতাহঁতে ইয়াতে মৰি গ'ল, আমিও এতিয়া বুঢ়া হ'লোঁ। ইমান দিন আমাৰ ঘৰ চৰ ভঙা নাই, আজি প্ৰশাসন আহিছে ভাঙি দিবলৈ। এতিয়া আশ্ৰয় লৈ আছোঁ আমি এই বালিপুখুৰী। কাগজ পাতি আছিলে নেকি? কাগজ পাতি আছে, গোপচাৰ মাটি বুলি প্ৰশাসনে কৈ আছে। ইহঁতে এইবিলাকতো আমি বুজিও নাপাম, ইজিআৰ ভিজিআৰ বুলি কৈ আছে। সৰুৰ পৰা আমি এতিয়া ডাঙৰ দীঘল হৈ বুঢ়া হ'লোঁ, এতিয়া আমি গমেই পোৱা নাই যে এইটো কেনেকুৱা কি মাটি। কিন্তু আমি অহা যোৱা কৰিছোঁ মণ্ডলৰ ওচৰত, কাৰণগড়ৰ ওচৰত। সিহঁতে মানে আমাক মাটিৰ পট্টা কৰি দিয়া নাই। আমাৰ নামটো আলাফুদ্দিন। কিমানজনীয়া পৰিয়াল আছিলে তাতে আপোনালোকৰ? তাত আমাৰ পৰিয়াল আছিলে 13জন। কি কয় এইখন জেগাখন আপুনি? য'ত মাটি ঘৰ আছিলে জেগা? ঘৰ